ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজি শাওণ মাহৰ লাষ্ট মানডে আৰু মোৰ বাবে আজিৰ দিনটো অলপ বেছি স্পেচিয়েল। মোৰ শিৱ বাবাৰ প্ৰতি এটা বেলেগ ধৰণৰ ভক্তি আৰু শ্ৰদ্ধা আছে। মায়ে মোক সৰুৰ পৰাই কৈ আহিছে কি শিৱ বাবাৰ নাম লৈ তেওঁক প্ৰাৰ্থনা কৰিহে মায়ে মোক পাইছে। মায়ে ইনফেক্ট ব্ৰতো কৰিছিল তেওঁ। হ'ব পাৰে সেইকাৰণে চাগে শিৱ বাবাৰ লগত মোৰ বেলেগে এটা কানেকশ্যন ফিল হয়। আজি ভাবিলোঁ শাওণ মাহৰ লাষ্ট মানডে বুলি ধুনীয়াকৈ ৰেডি হৈ মন্দিৰ যাম। গ্ৰীণ কালাৰ পিন্ধিলোঁ কাৰণ শাওণত গ্ৰীণ কালাৰ পিন্ধিলে ভাল বুলি কোৱা হয়। মোৰ ফুল গ্ৰীণ ছেট নাই, সেইকাৰণে হোৱাইটৰ লগতে পেয়াৰ আপ কৰি ল'লোঁ। প্ৰথমতে ঘৰত অকণমান পূজা কৰি ল'লোঁ, তাৰপাছত মা আৰু মই ছ'চাইটিৰ তলত মন্দিৰত গ'লোঁ। মন্দিৰত পূজা কৰি থাকোঁতে মই এটা বস্তু ৰিয়েলাইজ কৰিলোঁ, শিৱ বাবাৰ লগত কথা পতাটো অকল পূজাৰ সময়তে নহয়। মই মোৰ সুখ দুখ, মোৰ কনফিউজন, মোৰ গ্ৰেটিটিউড চব কথা মই শিৱ বাবাৰ লগতে শ্বেয়াৰ কৰোঁ। চামটাইমছ আই ডোণ্ট ইভেন আস্ক ফৰ এনিথিং, জাষ্ট টকিং টু হিম গিভছ মি পিচ। আজিৰ বাবে সিমানেই। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। আপোনালোকে চবে ভালে থাকক।